নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম। আজি আমি আৰম্ভ কৰিম জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটোক স্পৰ্শ কৰা এটা কাহিনী। আমি কিয় জীয়াই আছো? জীৱনৰ অৰ্থ কি? পৃথিৱীৰ অতি কঠিন পৰিস্থিতিতো আশাৰ ক্ষুদ্ৰ ৰশ্মি বিচাৰি পোৱা এজন মানুহৰ কাহিনী এয়া। তেওঁৰ নাম আছিল ভিক্টৰ ফ্ৰেংকল আৰু তেওঁৰ কিতাপখনৰ নাম আছিল মেনছ চাৰ্চ ফৰ মিনিং। অসমীয়াত আমি ইয়াক জীৱনৰ অৰ্থ বিচাৰি উলিওৱা বুলি ক'ব পাৰোঁ। কল্পনা কৰক বন্ধুসকল, এনে এটা সময় যেতিয়া আপোনাৰ পৰা সকলো কাঢ়ি লোৱা হয়। আপোনাৰ ঘৰ, আপোনাৰ পৰিয়াল, আপোনাৰ স্বাধীনতা, আনকি আপোনাৰ নামো। আপুনি মাত্ৰ এটা নম্বৰ হৈ পৰে, যেনে 11,104, যিটো আছিল ভিক্টৰৰ শিবিৰৰ নম্বৰ। ইমান ঠাণ্ডা আছিল যে আপোনাৰ হাড়বোৰ নিথৰ হৈ পৰিব। ইমান ভোক লাগিছিল, তথাপিও দিনটোত মাত্ৰ এটুকুৰা ৰুটি আৰু পানীৰ চুপ এটাহে পাইছিল। প্ৰতিদিনে আজি আপোনাৰ শেষ উশাহ হ'ব পাৰে বুলি ভয়। ভিক্টৰ ফ্ৰেংকলৰ লগত এনেকুৱাই হৈছিল। তেওঁ এজন চিকিৎসক, মনোবিজ্ঞানী, মানুহৰ মনৰ কথা বুজিবলৈ নিজৰ জীৱনটো উৎসৰ্গা কৰা মানুহ আছিল। কিন্তু যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ল, তেতিয়া নাজিয়ে তেওঁক আৰু তেওঁৰ পৰিয়ালক বন্দী কৰি কনচেনট্ৰেশ্যন কেম্পত ৰাখিলে, য'ত মানৱতাক চিপি ধৰিলে। কিন্তু বন্ধুসকল, ভিক্টৰ কোনো সাধাৰণ মানুহ নাছিল। য'ত মানুহ ভাঙি যায়, তাত তেওঁ বেলেগ কিবা এটা কৰিলে। তেওঁ ভাবিলে, জীৱনত যদি আপোনাৰ কোনো উদ্দেশ্য নাথাকে, জীয়াই থকাৰ কোনো কাৰণ নাথাকে। আৰু যদি জীৱনত আপোনাৰ কোনো উদ্দেশ্য থাকে, তেতিয়া জীয়াই থকাৰ কাৰণ থাকে। আৰু তেতিয়া এই সকলোবোৰ কষ্ট সহ্য কৰিবলৈ শক্তি বিচাৰি পাব পাৰে। শিবিৰত তেওঁ পৰ্যবেক্ষণ কৰিলে যে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কিছুমান মানুহে হাৰ মানি যায়। তেওঁলোকৰ চকুত জীৱনক আগুৱাই নিয়াৰ সাহসৰ অভাৱ আছিল। কিন্তু কিছুমান মানুহ আছিল, হয়তো তেওঁলোকৰ ল'ৰা ছোৱালীৰ হাঁহিৰ কথা মনত পৰিলে বা ভাবিলে যে এদিন তেওঁলোক মুক্ত হৈ পৃথিৱীখনক ভাল এটা কিবা দিব। এইসকল লোক বাচি গ'ল। ভিক্টৰ আছিল তাৰ ভিতৰত এজন। কাগজ নথকা সময়তো তেওঁ নিজৰ চিন্তাবোৰ কাগজত লিখি দিলে, মনৰ মাজত লিখিছিল আৰু পিছলৈ পৃথিৱীৰ আগত উপস্থাপন কৰিছিল। এই চিন্তাই তেওঁৰ গ্ৰন্থ মেনছ চাৰ্চ ফৰ মিনিং হৈ পৰে। এই গ্ৰন্থখন 1946 চনত প্ৰকাশ পাইছিল। ভিক্টৰ শিবিৰৰ পৰা মুক্তিৰ পোৱাৰ পিছৰে পৰা ই 1 কোটিতকৈও অধিক লোকৰ হৃদয় স্পৰ্শ কৰিছে। সমগ্ৰ বিশ্বৰ মানুহে ইয়াক পঢ়ে আৰু প্ৰতিবাৰেই নতুন কিবা এটা শিকে। ইয়াত দুটা গুৰুত্বপূৰ্ণ কথা আছে। শিবিৰৰ কাহিনী, য'ত ভিক্টৰে মানৱতাৰ শক্তি আৰু দুৰ্বলতাসমূহ ভালদৰে নিৰীক্ষণ কৰিছিল। আৰু দ্বিতীয়টো, এটা বিশেষ চিন্তাক তেওঁ লগোথেৰাপি বুলি কয়। লগোথেৰাপিৰ অৰ্থ হ'ল জীৱনৰ অৰ্থ বিচাৰি উলিয়াওক আৰু প্ৰতিটো অসুবিধা তেতিয়া সহজ হৈ পৰিব। ভিক্টৰে লিখিছে যে যিসকলে কিয় জীয়াই থাকিব লাগে সেই কথা জানে, তেওঁলোকে যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰে। এইটোৱে তেওঁৰ কিতাপখনৰ হাৰ্ট। গতিকে বন্ধুসকল, এই ভিডিঅ'টোত আমি ভিক্টৰৰ ফ্ৰেংকলৰ সমগ্ৰ কাহিনী শুনিম। আমি চাম তেওঁ শিবিৰত কি সহ্য কৰিছিল আৰু কেনেকৈ তেওঁ আশাক জীয়াই ৰাখিছিল আৰু তেওঁৰ দৃষ্টিভংগীয়ে কেনেকৈ পৃথিৱীখনক এক নতুন পথ দেখুৱাইছিল। আমি এইটোও শিকিম যে তেওঁ কেনেকৈ দুখ কষ্টক উদ্দেশ্যলৈ ৰূপান্তৰিত কৰিলে আৰু তেওঁৰ কিতাপখনে কেনেকৈ আমাক শিকাই আছে যে জীৱনৰ প্ৰতিটো উশাহে অৰ্থ বহন কৰে। গতিকে বন্ধুসকল, এই গভীৰ যাত্ৰা আৰম্ভ কৰোঁ ভিক্টৰ ফ্ৰেংকলৰ সৈতে, যিটো কাহিনীয়ে আমাক শিকাব যে জীৱনটো কিমান মূল্যৱান আৰু ইয়াৰ প্ৰতিটো মুহূৰ্ত কিমান বিশেষ। এতিয়া আমি সেই কাহিনীটোৰ সেই অংশলৈ আহিছো যিয়ে ভিক্টৰ ফ্ৰেংকলৰ জীৱনৰ আটাইতকৈ কঠিন আৰু গভীৰ সত্যক প্ৰতিনিধিত্ব কৰে। এই সময়ত তেওঁ কনচেনট্ৰেশ্যন কেম্পত আছিল, যি ঠাইত প্ৰতিটো উশাহ যুদ্ধ আছিল। কল্পনা কৰক যে ৰাতিপুৱা সাৰ পাই কেৱল ঠাণ্ডা বতাহ, টাইটীয়া তাল আৰু লেতেৰা কাপোৰেৰে মেৰিয়াই লোৱা মানুহে আপোনাক আগুৰি আছে। আপোনাৰ নাম আৰু নাই, আপুনি মাত্ৰ এটা নম্বৰ, ঠিক যেনেকৈ ভিক্টৰক দিয়া হৈছিল। এনে এখন ঠাই আছিল য'ত মানুহক মানুহ বুলি গণ্য কৰা হোৱা নাছিল। তথাপিও ভিক্টৰে তাত
এনেকুৱা কিবা এটা দেখিছিল আৰু শিকিছিল যিয়ে এতিয়াও তেওঁৰ জীৱনৰ অৰ্থ আমাক শিকাই আছে। এই সকলোবোৰ আৰম্ভ হৈছিল 1942 চনত, যেতিয়া নাজিয়ে ভিক্টৰক তেওঁৰ ঘৰৰ পৰা অপহৰণ কৰিছিল। তেওঁ অষ্ট্ৰিয়াত বাস কৰিছিল। তেওঁ সুখী জীৱন কটাই আছিল। পত্নী, মাক, দেউতাক আৰু এটা ভাল চাকৰিও আছিল। কিন্তু এদিন সকলো সলনি হৈ গ'ল। জীৱ-জন্তুৰ দৰে ৰেল এখনত উঠাই দিয়া হ'ল। ঘণ্টাৰ পিছত ঘণ্টা যাত্ৰা। খাদ্য নাই, পানী নাই, মাত্ৰ ভয় আৰু অচিনাকি মুখ। ৰেলখন ৰৈ যোৱাৰ লগে লগে তেওঁলোক অস্তিত্বত উপস্থিত হ'ল, যিটো নামে এতিয়াও হৃদয় কঁপাবলৈ বাধ্য কৰাইছে। আহি পোৱাৰ লগে লগে তেওঁলোকৰ সকলো বস্তু লৈ যোৱা হ'ল, কাপোৰ কানি, আনকি তেওঁলোকৰ বিয়াৰ আঙুঠিও। ভিক্টৰক এটা পুৰণি ছিন্ন ভিন্ন কোট আৰু হাতত এটা নম্বৰ টেটু কৰি দিয়া হ'ল। শিবিৰৰ জীৱনটো এনেকুৱা আছিল যে প্ৰতিটো মুহূৰ্ত যেন শেষৰ মুহূৰ্ত। ৰাতিপুৱা 4 বজাত সাৰ পাই ঠাণ্ডাত শাৰী পাতি থিয় হৈ, তাৰপিছত ঘণ্টাৰ পিছত ঘণ্টা শিল কঢ়িয়াই বা গাঁত খান্দি, মাত্ৰ এটুকুৰা ৰুটি আৰু পাতল চুপ, কোনো পুষ্টিকৰ বস্তু নোহোৱাকৈ গোটেই দিনটো। ভোক ইমানেই তীব্ৰ যে মানুহে খাদ্যৰ সপোন দেখিছিল। তাৰ ওপৰত নাজিয়ে তেওঁলোকক যি বিচাৰে তাকে কৰিবলৈ মাৰপিট কৰিছিল। কিন্তু এই সকলোবোৰৰ মাজতে ভিক্টৰে এনেকুৱা কিবা এটা দেখিলে যিয়ে তেওঁক ভাঙি পেলাব পৰা নাছিল। তেওঁ লক্ষ্য কৰিলে যে জীৱনৰ উদ্দেশ্য থকা সকলে যুঁজিছিল এই পৰিস্থিতিৰ সৈতেও। এদিন লগ পোৱাৰ আশাত প্ৰতিনিধিতা পুতেকৰ ছবিখন মনত পেলোৱা মানুহ এজনো আছিল। তেওঁ বাছিল, কিন্তু যিসকলে একো বাকী নাই বুলি ভাবিছিল তেওঁলোকে সোনকালে হাৰ মানিল। ভিক্টৰে কয় যে এদিন তেওঁ কাম কৰি আছিল, শিল কঢ়িয়াই লৈ ফুৰিছিল। ঠাণ্ডা ইমানেই তীব্ৰ আছিল যে তেওঁৰ হাত দুখন অজ্ঞান হৈ পৰিছিল। তাৰ পিছত এজন বন্ধুৱে তেওঁক ফুচফুচাই ক'লে, আমাৰ পত্নীসকলে এতিয়া আমাক দেখিলে কি ভাবিব? সেই মুহূৰ্তত ভিক্টৰৰ পত্নীৰ কথা মনত পৰিল। তেওঁ নিজৰ কিতাপখনত লিখিছে, মই তাইৰ চকুলৈ চালো, তাইৰ হাঁহিটো দেখিলো, আৰু তাইৰ হাঁহিটো ৰ'দতকৈ ডাঙৰ আছিল। সি ভাবিলে তাই য'তেই নাথাকক কিয়, তাইৰ আত্মাও তাৰ লগত আছে। সেই সৰু স্মৃতিয়ে তেওঁক সেইদিনা ঠাণ্ডা আৰু ভাগৰৰ লগত যুঁজিবলৈ শক্তি দিছিল। তেওঁ লিখিছে যে প্ৰেম আৰু স্মৃতি এনেকুৱা বস্তু যিবোৰ কোনেও কাঢ়ি নিব নোৱাৰে। এয়াই তেওঁৰ বাবে জীৱনৰ উদ্দেশ্য হৈ পৰিল। ভিক্টৰে দেখা আন এটা কথা হ'ল মানুহৰ আভ্যন্তৰীণ শক্তি। শিবিৰত প্ৰতিদিনে মানুহৰ মৃত্যু হৈছিল, কেতিয়াবা ভূমিকম্পৰ কাৰণে, কেতিয়াবা ৰোগৰ কাৰণে, কেতিয়াবা কোনোবাক বেয়াকৈ প্ৰহাৰ কৰাৰ কাৰণে। কিন্তু কিছুমানে হাঁহিছিল। এদিন সূৰ্য অস্ত যোৱাৰ লগে লগে আকাশখন ৰঙা হৈ পৰিল। এজন বন্দীয়ে ক'লে, চাওক পৃথিৱীখন এতিয়াও ধুনীয়া। সেই মুহূৰ্ততে ভিক্টৰে অনুভৱ কৰিলে যে নাজিয়ে তেওঁৰ শৰীৰটো কাৰাগাৰত ৰাখিলেও তেওঁৰ মনটো মুক্ত। তেওঁ ভাবিব পাৰিছিল আৰু সপোন দেখিব পাৰিছিল, আৰু কোনেও তেওঁৰ পৰা এই ভবা আৰু সপোন দেখা স্বাধীনতা কাঢ়ি নিব পৰা নাছিল। তেওঁ লিখিছে, এটা বস্তুৰ বাহিৰে আমাৰ পৰা সকলো কাঢ়ি ল'ব পাৰি। আমাৰ পৰিস্থিতিত কেনেকৈ চাব লাগে সেইটো নিৰ্বাচন কৰাৰ স্বাধীনতা। বন্ধুসকল, এই কাহিনীটো কেৱল দুখৰ কথা নহয়, মানুহৰ ভিতৰত নিহিত হৈ থকা শক্তিৰ বিষয়। ভিক্টৰেও দেখিলে যে শিবিৰৰ মানুহে ইজনে সিজনক সহায় কৰে। কোনোৱে ৰুটিৰ টুকুৰা এটা ভাগ কৰিছিল, কোনোৱে এজন অসুস্থ সতীৰ্থক উৎসাহিত কৰিছিল। এবাৰ এজন বন্দীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে। কেইদিনমান আগত সি তাৰ ৰুটিখন ভিক্টৰক দি কৈছিলে, এইটো ল, তোমাক মোতকৈ বেছি প্ৰয়োজন। এই সৰু সৰু কথাবোৰে দেখুৱাই দিলে যে মানৱতাক সম্পূৰ্ণৰূপে ধ্বংস কৰিব নোৱাৰি। এই সকলোবোৰ দেখি তেওঁ নিজৰ দৰ্শন গঢ়ি তুলিছিল, যিটো পিছলৈ লগোথেৰাপি নামেৰে পৰিচিত হৈছিল। অৱশ্যে তাৰ আগতে তেওঁ উপলব্ধি কৰিছিল যে জীৱনৰ অৰ্থ বিচাৰি উলিওৱাটোৱেই আমাক জীয়াই ৰাখে। এজন মহান ব্যক্তিৰ কথা মনলৈ আহে, মহাত্মা গান্ধী। কাৰাগাৰত থকাৰ সময়তো তেওঁ হাৰ মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ লিখিছিল যে সত্য আৰু স্বাধীনতাৰ বাবে যুঁজ দিয়াটোৱে তেওঁৰ উদ্দেশ্য, আৰু এইটোৱে তেওঁক শক্তি প্ৰদান কৰিছিল। একেদৰে ভিক্টৰৰ লক্ষ্য আছিল নিজৰ অভিজ্ঞতাসমূহ বিশ্ববাসীৰ সৈতে ভাগ বতৰা কৰা। তেওঁৰ গ্ৰন্থখনৰ পৰা আন এক সুন্দৰ অন্তৰ্দৃষ্টি হ'ল, তেওঁ কৈছিল যে দুখ কষ্টও যদি কোনো উদ্দেশ্য পূৰণ কৰে, তেন্তে ই এক কৃতিত্ব হ'ব পাৰে।
এই খণ্ডত আমি দেখিলো যে শিবিৰৰ জীৱনটো কিমান কঠিন আছিল, তথাপিও ভিক্টৰে ইয়াত আশা বিচাৰি পাইছিল। ইয়াৰ পিছত আমি তেওঁৰ দৰ্শন লগোথেৰাপিৰ বিষয়ে অন্বেষণ কৰিম। বন্ধুসকল, এতিয়া আমি সেই অংশটোলৈ আহিছো যিটো ভিক্টৰ ফ্ৰেংকলৰ দৰ্শনৰ হৃদয়। আগৰ খণ্ডটোত আপুনি শুনিছিল যে কনচেনট্ৰেশ্যন কেম্পৰ ভয়ানক পৰিস্থিতিটো তেওঁ কেনেকৈ আশা বিচাৰি পাইছিল, কিন্তু তেওঁ কেৱল জীয়াই থকাই নহয়, তাৰ পৰা তেওঁ কেনেকৈ এক দৰ্শন লৈ ওলাই আহিল যিয়ে এতিয়াও লাখ লাখ লোকক পথ প্ৰদৰ্শন কৰে। সেই দৰ্শনক লগোথেৰাপি বুলি কোৱা হয়। কঠিন শব্দ নহয়, ইয়াৰ সহজ অৰ্থ হ'ল জীৱনৰ অৰ্থ বিচাৰি উলিয়াওক, তেতিয়া প্ৰতিটো দুখ সহ্য কৰাৰ শক্তি স্বাভাৱিকতে আহিব। ভিক্টৰৰ একো বাকী নাছিল। তেওঁৰ পত্নী, মাক দেউতাক, ভায়েক সকলো নাজিয়ে হত্যা কৰিছিল যদিও তেওঁৰ এটা কথা আছিল, তেওঁৰ মন। শিবিৰত তেওঁ লক্ষ্য কৰিছিল যে যিসকলৰ জীৱনৰ উদ্দেশ্য আছিল তেওঁলোক বাচি থাকে। এতিয়া তেওঁ এই চিন্তাক পৃথিৱীলৈ লৈ যাব বিচাৰিছিল। ভিক্টৰে কৈছে যে মানুহৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন হ'ল জীৱনৰ অৰ্থ বিচাৰি উলিওৱা। সুখতকৈও ডাঙৰ, টকাতকৈও ডাঙৰ, ক্ষমতাতকৈও ডাঙৰ। লগোথেৰাপিৰ ভেটিটো হ'ল আপোনাৰ পৰিস্থিতি যিমানেই ভয়াৱহ নহওক কিয়, যদি আপুনি অনুভৱ কৰে যে আপোনাৰ জীৱনৰ এটা উদ্দেশ্য আছে, তেন্তে আপুনি আগবাঢ়ি যাব পাৰে। ভিক্টৰে শিবিৰত দেখিছিল যে মানুহে কেৱল খাদ্য বা আৰামৰ বাবে যুঁজ দিয়া নাই, এটা কাৰণৰ বাবে যুঁজিছিল। কোনোবাই নিজৰ সন্তানক আকৌ এবাৰ চাব বিচাৰিছিল, কোনোবাই নিজৰ কাহিনী পৃথিৱীৰ আগত ক'ব বিচাৰিছিল। এই উদ্দেশ্যে তেওঁলোক জীয়াই ৰাখিছিল। এতিয়া প্ৰশ্ন হয়, এই উদ্দেশ্য ক'ৰ পৰা আহিছে? ভিক্টৰে বুজাইছে যে জীৱনৰ অৰ্থ তিনিটা উপায়েৰে বিচাৰি পাব পাৰি। প্ৰথম, কামৰ জৰিয়তে। যদি আপুনি আপোনাৰ বাবে বিশেষ কাম এটা কৰে, তেন্তে ই আপোনাক শক্তি প্ৰদান কৰে। দ্বিতীয়তে, কাৰোবাক মৰমেৰে ভাল পালে। সেয়া লাগিলে পৰিয়ালেই হওক, বন্ধু বান্ধৱেই হওক বা মানৱতাই হওক, জীৱনৰ সৈতে সংযুক্ত হৈ থাকে। আৰু তৃতীয়তে, দুখ সহ্য কৰাৰ জৰিয়তে। যদি আপুনি আপোনাৰ দুখ কষ্টক এটা বৃহৎ উদ্দেশ্যৰ সৈতে সংযোগ কৰে, তেন্তে আপুনি সেইটো কৰিব পাৰে। তেতিয়া সহ্য কৰাটো সহজ হৈ পৰে বুলি লিখিছে ভিক্টৰে। যিয়ে নিজৰ দুখ কষ্টক উদ্দেশ্য দিয়ে, তেওঁ তাক পৰাস্ত কৰিব পাৰে। কিতাপখনত এজন ৰোগীৰ কাহিনী লিখিছে ভিক্টৰে। ৰোগীজন আছিল এজন বৃদ্ধ, যাৰ পত্নীৰ মৃত্যু হৈছিল। তেওঁৰ বৰ দুখ লাগিল। তেওঁ অনুভৱ কৰিলে জীৱনত একোৱেই বাকী নাই আৰু। ভিক্টৰে তেওঁক সুধিলে, তুমি তোমাৰ পত্নীৰ বাবে কি কৰিব পাৰা? মানুহজনে ভাবি উত্তৰ দিলে, তেওঁ সদায় বিচাৰিছিল যে মই দুখীয়া ল'ৰা ছোৱালীক সহায় কৰোঁ। ভিক্টৰে ক'লে, এতিয়া তাইৰ স্মৃতিত এই কামটো কৰক। মানুহজনে ঠিক তেনেকুৱাই কৰিলে। সৰু স্কুল এখনত সহায় কৰিবলৈ ধৰিলে। লাহে লাহে তেওঁৰ বিষাদ কমি আহিল আৰু তেওঁ অনুভৱ কৰিলে যে তেওঁৰ জীৱনৰ পূৰ্ণ অৰ্থ আছে। এইটোৱে হৈছে লগোথেৰাপিৰ শক্তি, দুখকো উদ্দেশ্যলৈ ৰূপান্তৰিত কৰা। জীৱনে আমাক প্ৰতিটো মুহূৰ্ততে প্ৰশ্ন কৰে আৰু আমি সেইবোৰৰ উত্তৰ দিব লাগে। আমাৰ কামৰ জৰিয়তে, আমাৰ প্ৰেমৰ জৰিয়তে আৰু আমাৰ দুখৰ জৰিয়তে। ভিক্টৰে কয় যে লগোথেৰাপি আন তত্ত্বতকৈ পৃথক। আগৰ মনোবিজ্ঞানীসকলে কৈছে যে মানুহে কেৱল সুখ বা ক্ষমতাৰ বাবেহে জীয়াই থাকে, কিন্তু ভিক্টৰৰ মতে সুখ আহে আৰু যায়, ক্ষমতাও ম্লান পৰিব পাৰে, কিন্তু উদ্দেশ্য সদায় আপোনাৰ লগত থাকে। শিবিৰত তেওঁৰ সুখ কাঢ়ি লোৱা হ'ল, তেওঁৰ ক্ষমতা কাঢ়ি লোৱা হ'ল, কিন্তু তেওঁৰ উদ্দেশ্য, নিজৰ অভিজ্ঞতাবোৰ পৃথিৱীৰ সৈতে ভাগ বতৰা কৰা, কাঢ়ি নিব নোৱাৰিলে। এজন মহান ব্যক্তিৰ কাহিনী মনত পৰিছে, নেলছন মেণ্ডেলা। ২৭ বছৰ জেলতে বাস কৰিছিল। জেলত থাকিলেও হাৰ নামানিল। তেওঁৰ উদ্দেশ্য আছিল নিজৰ দেশক মুক্ত কৰা। জেলতো তেওঁ নিজৰ মানুহৰ কথা ভাবিছিল আৰু এই লক্ষ্যই তেওঁক জীয়াই ৰাখিছিল। একেদৰে জীৱনৰ অৰ্থ বিচাৰি উলিওৱাটো কিমান গুৰুত্বপূৰ্ণ সেই কথা মানুহক শিকাব পৰাটোৱে আছিল ভিক্টৰৰ উদ্দেশ্য। তেওঁৰ কিতাপখনত আন এটা কথা আছে। তেওঁ কৈছিল, আমি আমাৰ জীৱন সলনি কৰিব নালাগে, আমি নিজকে সলনি কৰিব লাগিব। বন্ধুসকল, লগোথেৰাপি কেৱল এটা চিন্তা নহয়। ভিক্টৰে কয় যে পৰিৱৰ্তিত পৰিস্থিতি আমাৰ হাতত নহয়, কিন্তু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ দৃষ্টিভংগী বাছি লোৱাটো আছে। শিবিৰত তেওঁ নিজৰ শৰীৰৰ মাষ্টাৰ নাছিল, কিন্তু মনটোৰ মাষ্টাৰ আছিল। তেওঁ চিন্তা আৰু সপোন দেখিব পাৰিছিল আৰু সেইটোৱে আছিল তেওঁৰ শক্তি। গতিকে বন্ধুসকল,
আমি এতিয়া এই কাহিনীৰ শেষ পৰ্যায়ত উপনীত হৈছো। আমি ভিক্টৰ ফ্ৰেংকলৰ মানুহৰ সন্ধানৰ বিষয়ে সম্পূৰ্ণৰূপে অন্বেষণ কৰিছো, তেখেতৰ শিবিৰৰ অভিজ্ঞতাৰ পৰা আৰম্ভ কৰি লগোথেৰাপি দৰ্শনলৈকে। ই কেৱল এখন কিতাপ নহয় য'ত আপুনি আপোনাৰ নিজৰ জীৱনটো চাব পাৰে। আৰু চাওঁ আহক আমি কি কি শিকিলো আৰু আমি ইয়াক আমাৰ জীৱনত কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ। তেওঁ দেখিলে যে যিসকলৰ জীৱনৰ উদ্দেশ্য আছে, তেওঁলোকৰ পত্নীৰ হাঁহি বা আকাশৰ সৌন্দৰ্যৰ দৰে এটা সৰু স্মৃতিয়ে তেওঁলোকক আগুৱাই লৈ গৈছিল। মুক্তিৰ সময়ত তেওঁ নিজৰ দৰ্শন বিশ্ববাসীৰ সৈতে ভাগ কৰিছিল। সেই দৰ্শনক লগোথেৰাপি বুলি কোৱা হয়। তেওঁ বুজাই দিলে যে এই অৰ্থ কৰ্ম, প্ৰেম বা দুখ কষ্টৰ পৰা আহিব পাৰে। এই কিতাপখনে আমাক শিকাইছে যে জীৱনৰ পৰিস্থিতি যিমানে ভয়াৱহ নহওক কিয়, নিজৰ দৃষ্টিভংগী সলনি কৰাটো আপোনাৰ হাতত। ভিক্টৰৰ দেহটো শিবিৰত বন্দী হৈ আছিল যদিও মনটো মুক্ত হৈ আছিল। তেওঁ চিন্তা কৰিছিল আৰু সপোন দেখিছিল, আৰু এইটোৱে আছিল তেওঁৰ শক্তি। লগোথেৰাপিয়ে কয় যে সুখ বা ধন জীৱনৰ উদ্দেশ্য নহয়। উদ্দেশ্য হৈছে যিয়ে আপোনাক ৰাতিপুৱা বিচনাৰ পৰা উঠিবলৈ কাৰণ দিয়ে। ভিক্টৰৰ লক্ষ্য আছিল তেওঁৰ অভিজ্ঞতাসমূহ বিশ্ববাসীৰ সৈতে ভাগ বতৰা কৰা, আৰু তেওঁৰ কিতাপখনে 1 কোটিতকৈও অধিক লোকক মাজলৈ লৈ গৈ যোৱা। এতিয়া ভাবি চাওক আপোনাৰ জীৱনত কি আছে যিয়ে আপোনাক শক্তি দিয়ে। হয়তো আপুনি আপোনাৰ পৰিয়ালৰ বাবে কিবা এটা কৰিব বিচাৰে, আপোনাৰ সপোন পূৰণ কৰিব বিচাৰে। ভিক্টৰে কয় যে এই উদ্দেশ্য বিচাৰি উলিওৱাটো সহজ নহয়, কিন্তু ই অতি প্ৰয়োজনীয়। জীৱনৰ অৰ্থ বিচাৰি পোৱা এগৰাকী ব্যক্তি কেতিয়াও পৰাজিত নহয়। এগৰাকী মহান ব্যক্তি মাদাৰ টেৰেছাৰ কথা মনত আছেনে? তেওঁ নিজৰ জীৱনটো দুখীয়াৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁৰ উদ্দেশ্য আছিল আনৰে সেৱা কৰা, আৰু এইটোৱে তেওঁক প্ৰতিটো অসুবিধাৰ মাজেৰে আগুৱাই লৈ গৈছিল। একেদৰে ভিক্টৰৰ উদ্দেশ্য আছিল মানুহক জীৱনৰ অৰ্থ শিকোৱা। প্ৰতিটো অসুবিধাই নিজকে চিনি পোৱাৰ, নিজকে সৃষ্টি কৰাৰ সুযোগ ধৰি ৰাখে। তেওঁৰ জীৱনৰ এই চিন্তা আছে, আজিও জীয়াই আছে, কাৰণ এই কিতাপখনে আমাক কয় যে জীৱনৰ প্ৰতিটো উশাহতে এটা উদ্দেশ্য থাকে। বন্ধুসকল, এই কিতাপখন কেৱল পঢ়াৰ বাবে নহয়, জীয়াই থকাৰ বাবে। কল্পনা কৰকচোন যদি আপুনি আপোনাৰ স্বামীক বুজিবলৈ চেষ্টা কৰে বা আপোনাৰ সন্তানক সময় দিবলৈ চেষ্টা কৰে, তেন্তে ইয়াৰ দ্বাৰা কি পাৰ্থক্য আহিব পাৰে? যদি আপুনি আপোনাৰ দুখক এক বৃহত্তৰ উদ্দেশ্যৰ সৈতে সংযোগ কৰে, তেন্তে সেয়া সহজ নহবনে? ভিক্টৰে কয় যে জীৱনে আমাক প্ৰতিদিনে কিবা এটা কৰিবলৈ, কিবা এটা হবলৈ সুযোগ দিয়ে। এতিয়া আপোনাৰ পাল এই কিতাপখন পঢ়াৰ। এই কাহিনীৰ পৰা আপুনি কি শিকিলে? হয়তো আপুনি আপোনাৰ উদ্দেশ্য বিচাৰি পাব বা কাৰোবাক উৎসাহিত কৰিব। আপোনাৰ মতামত কমেণ্টত লিখক। আপোনাৰ জীৱনৰ কি উদ্দেশ্যই আপোনাক আগুৱাই লৈ যায়? ধন্যবাদ। যদি আপুনি এই সাৰাংশটো ভাল পাইছে, তেন্তে লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু তলত কমেণ্ট কৰি আপোনাৰ মতামত শ্বেয়াৰ কৰক। আপোনাৰ মতামতে আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, আৰু ই আমাক উন্নত বিষয়বস্তু সৃষ্টি কৰাত সহায় কৰে। আহক আমি আমাৰ চিন্তাৰ সৈতে মিলি এখন নতুন আৰু উন্নত পৃথিৱী সৃষ্টি কৰোঁ। জয় আই অসম।